হেল্ল' এভৰিৱান, গুড মৰ্ণিং সকলোকে। আৰু আজি যিহেতু সৰস্বতী পূজা, গতিকে ৰাতিপুৱাই গা পা ধুই আজৰি হয় এফালে চাকি ধূপ জ্বলাই ল'লোঁ। আৰু মায়ে শৰাই পাতি থৈছে, ভাবিলে আপোনালোকক অকণমান দেখুৱাই। আৰু তাৰপিছত একদম আমাৰ ঘৰ ভৰ্তি হৈ গ'ল। এফালে মেকআপ কৰা মানুহ, কাপোৰ পিন্ধা মানুহ, আৰু এফালে মমিক মায়ে মেখেলা চাদৰ পিন্ধাই আছে। আৰু এয়া দেহাক দেখিছেনে, টিকুই মানে মেকআপ কৰি আছে যে, টিকুক মানে মাতোই তাকো কৰিবলৈ লাগে। সি একদম চুলি আঁচুৰি দি আছে। আৰু তাৰ গাটো ইমান ভাল নহয়, সেইকাৰণে অকণমান বাৰু উৎপাতটো কমেই কৰিছে, কাৰণ তাক দুদিন আগতে বেজী দি অনা হৈছে, 3টা বেজী 1.5 বছৰৰ। তো সেইটো কাৰণে অকণমান মাতুক মানে এৰিয়ে দিয়া নাই, আৰু মাতুক কোচত লৈ লৈ তাই চবকে মেকআপ কৰি আছে। সাজি কাচি ওলোৱা দেখিছে, ভাবিছে ক'ৰবাত যাব, আৰু সেইকাৰণে মোৰ ওচৰত একদমেই নাহে। আৰু এইফালে জানৰ ফ্ৰেণ্ড দুজনী আহি গ'ল, লীনা আৰু কৃতিকা, আৰু এইফালে টিকু, আৰু আমাৰ জানমণি ওলাই মেলি ৰেডি, কিন্তু চুলিখিনি বন্ধা হোৱাগৈ নাই, আৰু এতিয়া চুলি বান্ধিব চেষ্টা কৰি আছে। আৰু আজি মাতুৱে দেহাক লৈ লৈ নিজে ওলাই মেলি আৰু 5জনীক মেকআপ কৰি দিছে। আৰু কাপোৰ বাৰু মা আৰু মই মিলিয়ে পিন্ধাইছোঁ, বাকী তাই চবকে মেকআপ কৰি দিছে। আৰু আজি মানে পূজাৰ দিনা দেহাই গোটেই দিনটো ইমানেই বেছি কান্দিলে, মাহীহঁতৰ লগত যাবলৈ নাপায়। গোটেই মানে দিনটো তাক ৰখাটো বহুত টান হৈ গৈছিল মা আৰু মোৰ কাৰণে। উপায় নাপায় মায়ে মানে তাক দোকানলৈ লৈ গ'ল আৰু এনেই ফুৰাই মেলি আনিলে। আৰু তাৰপিছত একেবাৰে ৰাতিৰ খানাত আজি মায়ে বনাইছে খিচিৰি, আৰু এইফালে মিক্স চব্জিৰ কাৰণে ৰেডি কৰিছে ৰঙালাও, বন্ধাকবি, মটৰ, আলু, আৰু এয়া পিঁয়াজ কাটি দিছে, কেৰাহী পাতি দিলে, আৰু এইফালে ক'লা জহা বৰাৰ পায়স বনাইছে। তো ফাইনেলি খিচিৰি ৰেডি হৈ গ'ল, আৰু মিক্স চব্জি, তাৰপিছত বিলাহী টক, আৰু এইফালে পায়স। যিহেতু মানুহবোৰ দিনত নাথাকে, ৰাতিহে আহিছে চবে, দিনত অকল মা আৰু মইহে আছিলোঁ, সেইটো কাৰণে মানে ৰাতিয়ে আয়োজন কৰিলে। বাকী আজিলৈ ইমানেই আছিলে। বাই বাই।